মঙ্গলদৈৰ দৈনিক মাছ বজাৰত উত্তপ্ত পৰিস্থিতি নৰেন হাজৰিকা নামৰ এজনক মাৰপিট কৰাক লৈ উত্তপ্ত হৈ পৰে সমগ্ৰ মঙ্গলদৈ বজাৰত মাছৰ দৰদাম কৰাক লৈ ব্যৱসায়ীয়ে আক্ৰমণ কৰে ব্যক্তিগৰাকীক আক্ৰমণত জড়িত আসাদ আলী নামৰ এজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আক্ৰমণৰ ঘটনাক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোকসকল মাছ বজাৰৰ লগতে সমূহ দোকান পোহাৰ বন্ধ কৰি দিয়ে স্থানীয় লোকসকলে মঙ্গলদৈ সদৰ আৰক্ষী উপস্থিত হৈ ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আর এক খবর এই মুহূর্তে জানাইছো মঙ্গলদৈৰ খবর জানাইছো মঙ্গলদৈৰ দৈনিক মাছ বজাৰত উত্তপ্ত পৰিস্থিতি নৰেন হাজৰিকা নামৰ এজনক মাৰপিট কৰাক লৈ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে মঙ্গলদৈ বজাৰত মাছৰ দৰদাম কৰাক লৈ ব্যৱসায়ীয়ে আক্ৰমণ কৰে ব্যক্তিগৰাকীক আক্ৰমণত জড়িত আসাদ আলী নামৰ এজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আক্ৰমণৰ ঘটনাক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোকসকল আৰু ব্যৱসায়িক প্ৰতিষ্ঠান লণ্ডভণ্ড কৰে মাছ বজাৰ লগতে সমূহ দোকান পোহাৰ বন্ধ কৰি দিয়ে স্থানীয় লোকসকলে পৰৱৰ্তী সময়ত মঙ্গলদৈ সদৰ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হয় সবিশেষ জনাব আমাৰ সাংবাদিক পংকজ শৰ্মাই হয় এইখন হৈছে মঙ্গলদৈ দৈনিক মাছৰ বজাৰ আৰু এই স্থানতে নৰেন হাজৰিকাৰ লগত তৰ্ক যুদ্ধত লিপ্ত হৈছিল এজন মাছ ব্যৱসায়ী বিগত সময়ছোৱাত বা আন দিনত এই স্থানত মানুহে গিজ গিজাই থাকে কিন্তু আজি এজনো মানুহ নাই ক্ৰেতা নাই বিক্ৰেতা নাই নিমাওমাও অৱস্থা কেমেৰা সহযোগী নিকুঞ্জয় দেখুৱাব এই স্থানতেই এক তৰ্ক যুদ্ধত লিপ্ত হৈছিল কিছু সময় আগতে আৰু এই ধৰণে নিমাওমা অৱস্থাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ল এই কাৰণে যে স্থানীয় লোক নৰেন হাজৰিকাক যেতিয়া মাছ ব্যৱসায়ীয়ে সামান্য কথাতেই তৰ্কযুদ্ধ হৈছিল বা দুই এগৰাকী ব্যক্তিয়ে তেখেতক আগুৰি ধৰি মাৰপিট কৰিছিল আৰু মাৰপিট কৰাৰ পিছতে স্থানীয় যি হিন্দু যুৱকসকল স্থানীয় খিলঞ্জীয়া লোকসকল ওলাই আহিছে আৰু ওলাই আহি হাতে হাতে লাঠি লৈ তেওঁলোকে ওলাই আহি যে মাছ ব্যৱসায়ীসকলক ইয়াৰ পৰা স্থানান্তৰিত কৰিছে আৰু তেওঁলোকে এটা কথা সজোৰে প্ৰতিবাদ কৰিছে যে এই ধৰণে যদি দৈনিক এই ধৰণে সংঘটিত হয় বিভিন্ন ঘাট প্ৰতিঘাটৰ বা মাছ ব্যৱসায় কিনিব আহোঁতে বা মাছ ব্যৱসায় কৰোঁতে যদি সংঘাত কৰিব লগা হয় নিজৰ ঠাইতে কি হ'ব এই ধৰণৰ প্ৰতিবাদ সজোৰে কৰিছে আৰু স্থানীয় ব্যক্তি দুই এগৰাকী আছে মই স্থানীয় ব্যক্তি দুই এগৰাকীৰ ওচৰলৈ আহিছোঁ প্ৰথমে এজন ব্যক্তি আছে তেখেতৰ ওচৰ আহিম আমি তেখেতে কি দেখিছিল বা তেখেতৰ কি ব্যৱসায় কৰিছে তেখেতে এই স্থানত হয় দাদা আপোনাৰ ক'ত ঘৰ ক'ত কি ব্যৱসায় কৰি আছে শান্তিপুৰ মোৰ 4 নম্বৰত হয় কিন্তু গণ্ডগোল লাগা বুলি শুনিছোঁ মই বৰ্তমান নাছিলোঁ ইয়াতে পাছত আহি দেখাব যে বজাৰ পাতি চব বন্ধ আপুনি কি কৰে চাহ দোকান কৰোঁ কোনখিনিত কৰে আপুনি সিটো চাইডে কৰোঁ আজি এজনো মানুহ নাই এই স্থানত সকলো দোকান বন্ধ বন্ধ মই আহি কিনে শুনা পাইছোঁ এনেকুৱা গণ্ডগোল লাগিছে পিছত মই দোকান পাতি খোলা নাই মই মানে এনেই ঘূৰি আছোঁ আপোনাৰ দোকান আজি কি হ'ল আজি মই বন্ধ হৈছোঁ মানে বজাৰ কৰিব গৈছোঁ দোকান মোৰ 10টাতে মই খোলোঁ আহি দেখাব যে হুলস্থুল ইয়াতে ফটাফট মানে বন্ধ কৰি বেপাৰীগিলা গুচি গৈছে এতিয়া কি দেখা পাইছে আপোনাৰ কি দেখা পাইছে দেখা মই পাইছোঁ পুলিচ আহিছে মানুহ নাই ক'ত গ'ল খবৰ নাই এগৰাকী ব্যক্তি আছে হয় আপোনাৰ ক'ত ঘৰ আপোনাৰ মোৰ হেৰি বাকপুৰী ঘৰ কিন্তু মই সেইখিনি সময়ত নাছিলোঁ সেইখিনি সময়ত নাই এতিয়া আজি নিমামা অৱস্থা কিয় কি দেখিছে আপুনি কি শুনিছে কি এই মই বহুত পিছত আহিছোঁ মই তাৰ বিষয়ে একো ক'ব নোৱাৰিম এই ধৰণে আজি নিমামা অৱস্থা দৈনিক মাছৰ বজাৰত আৰু কেমেৰা সহযোগী নিকুঞ্জয় দেখুৱাব এইখন হৈছে মঙ্গলদৈ মাছৰ পাইকাৰী বজাৰ আৰু পাইকাৰী বজাৰতে ইয়াতে মাছসমূহ আনি জমা থয় আৰু ইয়াৰ পৰা এই স্থানত বিক্ৰী কৰে কিন্তু আজি যিহেতু স্থানীয় লোকসকলে এক সজোৰে প্ৰতিবাদ কৰিছে আৰু এটা কথা ক'ব লাগিব যদি দোষীক অতি সোনকালে কৰায়ত্ব নকৰে তেতিয়াহ'লে হয়তো স্থানীয় যিসকল প্ৰতিবাদকাৰী আছিল তেওঁলোকে বা হিন্দু বা খিলঞ্জীয়া লোকসকলে যি প্ৰতিবাদ কৰিছিল তেওঁলোকে প্ৰতিবাদ এটাই কৰিছে যে দৰং আৰক্ষী প্ৰশাসনক সজোৰে দাবী উত্থাপন কৰিছে যে দোষীক অতি সোনকালে কৰায়ত্ব কৰিব লাগে নহ'লে ইয়াতকৈ জংগী আন্দোলন তেওঁলোকে গঢ়ি তুলিব আৰু এই স্থানত এটা সম্প্ৰীতিৰ নিদৰ্শন আছিলে কিন্তু এতিয়া বৰ্তমান এই স্থানত এনেকৈ নিমাওমাও পৰিৱেশ সময়হে ক'ব ইয়াৰ পিছত কি আৰু এই দৈনিক বজাৰখনতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে এগৰাকী ব্যৱসায়ীক আক্ৰমণ কৰে মুছলিম সম্প্ৰদায়ৰ এগৰাকী ব্যৱসায়ী আৰু তাৰ পাছতে হিন্দু সম্প্ৰদায়ৰ যিসকল লোক আছিল তেওঁলোক ৰাজপথলৈ ওলাই আহে জাতি জুং লৈ ওলাই আহি ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে আনকি এনেধৰণে এক প্ৰকাৰ যুদ্ধংদেহী পৰিস্থিতিও দেখিবলৈ পোৱা যায় সেই অঞ্চলটো
বৰ্তমান সময়ছোৱাতো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে যিগৰাকী ব্যক্তি অৰ্থাৎ মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে অৰ্থাৎ ব্যৱসায়ীয়ে আক্ৰমণ কৰিছিল হিন্দু সমাজৰ ব্যক্তিগৰাকীক সেই মুছলমান সম্প্ৰদায়ৰ ব্যক্তিগৰাকীক আৰক্ষীয়ে আটক কৰিছে আৰু এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে তাকে আজি বন্ধৰ দিন এনে অপ্ৰীতিকৰ ঘটনা এটা আমাৰ মঙলদৈ মাছ বজাৰত এটা উদ্ভাৱন হোৱাৰ পিছত আমি আৰক্ষী প্ৰশাসনে অতি সোনকালে আহি পেলাই গোটেই যিখিনি মানুহে এই সূত্ৰপাতটো ঘটিছিলে তেওঁলোকক ডিটেইন কৰিছে অলপমান এটা আতংকৰ কিছু সময় আমাৰ বেপাৰীকেইটা অলপ ভয় কৰিছিলে যদিও এতিয়া আমি দেখি আহিছোঁ যে আমি এই কথাখিনি হয়তো এনেকুৱা ঘটনা অপ্ৰীতিকৰ ঘটনা ইয়াতে মঙলদৈ চহৰত নহওক ইয়াত শান্তি শৃংখলাটো অটুট থাকে তাৰ বাবে আমি চেষ্টা কৰি আছোঁ আমি এই চিটুৱেশ্যনটো ইয়াতকৈ এস্কেলেট নহওক তাকে আমি জিলা প্ৰশাসনে সম্পূৰ্ণ সেইটো দায়বদ্ধ আৰু আমি এই চিটুৱেশ্যনটো ইয়াতকৈ বেছি এস্কেলেট নহ'ব বুলি আমি আমাৰ প্ৰচেষ্টা চলাই থাকিম চাওক এনেকুৱা এটা প্ৰতিকূল ঘটনা হোৱাৰ লগে লগে অলপমান এটা কিছুমান হয় চব মানুহ একেধৰণৰ নহয় আপুনি দেখিছে সকলো দোকান বন্ধ হোৱা নাই কিন্তু কিছু দোকান বন্ধ হৈছে গতিকে মানুহে অলপমান আতংকিত হয় কিন্তু এতিয়া আপুনি দেখিছে মানুহ অহা যোৱা কৰি আছে কোনো তেনেকুৱা এইটো নহয় যে একেবাৰে বন্ধ হৈ পৰিছে চাওক মংগলদৈৰ যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মাছ বজাৰত আমি এই গৰিহণা দিছোঁ আৰু গোটেই ঘটনাটো দুৰ্ভাগ্যজনক ঘটনা এই ধৰণৰ ঘটনা কেতিয়াও হ'ব নালাগে মংগলদৈ এটা শান্তিপ্ৰিয় অঞ্চল আৰু মংগলদৈত ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বসবাস কৰি আছে ভাতৃত্ববোধ আছে ইয়াতে গতিকে আমি কোনেও যাতে কোনো পক্ষে যাতে কোনো ধৰণৰ উচতনিমূলক কাৰ্য বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব লগা পৰিৱেশ যাতে নহয় আমি আহ্বান জনাইছোঁ একেলগে আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক সাক্ষাৎ কৰিছোঁ আমি ইয়াৰ চক্ৰবিষয়া ডাঙৰীয়াকো সাক্ষাৎ কৰিছোঁ আমি তেওঁলোকক আহ্বান জনাইছোঁ যে যিসকল অপৰাধী তেওঁলোকক ধৰি আনক তেওঁলোকক জেললৈ প্ৰেৰণ কৰক আৰু যিসকল অপৰাধী দৃষ্টিৰে তেওঁলোকক শাস্তি প্ৰদান কৰক যিসকল অপৰাধী আৰু আমি এই কথাটো কৈছোঁ যে মংগলদৈ যিহেতু এটা শান্তি সম্প্ৰীতি অটুট থকা এটা চহৰ গতিকে এই চহৰত কোনো ধৰণৰ মানে অশান্তিকৰ পৰিৱেশ সৃষ্টি কোনেও কৰিব নালাগে আৰু জিলা প্ৰশাসন এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে আহ্বান জনাম যে ৰাজ্যখনত হ'বলগীয়া যি পৰিস্থিতি দেখা গৈছে যি পৰিস্থিতি আহি আছে এই পৰিস্থিতিৰ ক্ষেত্ৰত তেখেত কঠোৰ হ'ব লাগিব আৰু তেখেত আইনৰ শাসন প্ৰৱৰ্তন কৰিব লাগিব আৰু যিসকল অপৰাধীয়ে কঠোৰ শাস্তি প্ৰদান কৰক আৰু ধৰ্ষণৰ দৰে যি ঘটনাবিলাক সংঘটিত হৈ আছে আপোনালোকে দেখাই পাইছে এটা পিছত এটাকৈ ধৰ্ষণৰ ঘটনা আৰু এই অপৰাধীসকলক কঠোৰতম শাস্তি প্ৰদান কৰক ফাঁচি নৰেন হাজৰিকা নামৰ ল'ৰাজনক মাছ বজাৰত মাছৰ প্ৰগ্ৰাম কৰোঁতে 180 টকাৰ পাছত 140 টকা ক'লে তাৰপিছত মাছ নিদিলে কিয় মাছ নিদিলে বুলি কোৱাৰ পিছত এই খিলঞ্জীয়া ল'ৰাজনক নিয়াই আক্ৰমণ কৰিছে এজনে নহয় এজনৰ পিছত আন এজন নিয়াই আহি ল'ৰাই আক্ৰমণ কৰিছে আৰু তাৰ প্ৰতিবাদত আজি গোটেই অসমীয়া সমাজ খিলঞ্জীয়া সমাজ উঠি আহিছে কোনো সংগঠন হিচাপত নহয় খিলঞ্জীয়া সমাজ জাগিছে অসমীয়া জাগিছে হিন্দু জাগিছে আৰু উঠি আহি আজি আমাৰ হিন্দু ল'ৰা এটাক আজি মাছৰ বজাৰত সিহঁতে মাছৰ দাম দৰ লৈ খেলি মেলি হওঁতে তাক দম দি তাক মাৰিছে গোটেই আগুৰি ধৰি লৈ সদায় আমাৰ বজাৰত এনেকুৱা ধৰণৰ ঘটনা হৈ থাকে বজাৰ কৰিবলৈ আহিলে আমাৰ হিন্দু মানে ভয়ে ভয়ে আহিব লগা এই মাছৰ বজাৰ মঙলদৈ মাছৰ বজাৰত আমাৰ হিন্দু ল'ৰা এটাক ইয়াতে আগুৰি ধৰি কোবাইছে এই আঘাতপ্ৰাপ্ত অৱস্থাত আমাৰ ওচৰত বেচেৰাই দৌৰি দৌৰি গৈ আমাৰ ওচৰত গৈছে সদায় এনেকুৱা ধৰণৰ ঘটনা আমাৰ ইয়াতে হৈ আছে আমাৰ হিন্দু ল'ৰা অসমীয়া ল'ৰাৰ পৰা স্থানীয় আমাৰ খিলঞ্জীয়া থলুৱা ল'ৰাৰ পৰা ভূমিপুত্ৰৰ ওপৰত এনেধৰণৰ আঘাত আমি সহ্য নকৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ